ভ্ৰান্ত হৈ পেলাই ওলাই যায় কেনে এফুলীয়া হৈ গ'ল, অৰ্থাৎ ঈশ্বৰৰ মণ্ডলীত থাকিব নোৱাৰিলে বুলি কৈছে। আৰু বাইবেলে কৈছে, গীতমালাৰ 1 অধ্যায় 1 পদতে কৈছে যে ধাৰ্মিক বিলাকৰ মণ্ডলীত পাপ চিন্তা কৰা বিলাকে থাকিব নোৱাৰে আৰু সেইবিলাকে মণ্ডলীৰ পৰা ওলাই যায় বুলি কৈছে। হালেলুয়া। এফুলীয়া হৈ গ'ল বুলি কৈছে। এফুলীয়া হৈ গ'ল, অনৰ্থক কথাৰ নিমিত্তে বিপথে গ'ল বুলি কৈছে। অনৰ্থক, তাৰ ওপৰৰ লাইনত কৈছে এইবোৰৰ পৰা কোনোৱে এফুলীয়া হৈ গৈ অনৰ্থক কথাৰ নিমিত্তে বিপথে গ'ল। বহুত বিভিন্ন ধৰণৰ কথা আলোচনা কৰাৰ কাৰণে মানুহবিলাকে বিশ্বাসৰ পৰা খুহি পৰিলে বুলি কৈছে। হালেলুয়া। আশীৰ্বাদটো ক'ত বিচাৰিলে? আশীৰ্বাদ বিচাৰিছেনে? আপোনালোকে আশীৰ্বাদ বিচাৰক। ঈশ্বৰৰ আজ্ঞা পালন কৰাত ঈশ্বৰৰ আশীৰ্বাদ আছে। তেওঁবিলাকে যি কয় আৰু যিহৰ বিষয়ে দৃঢ় নিশ্চয়তাৰ কথা কয় তাক নুবুজিও বিধানৰ অধ্যাপক হ'বলৈ ইচ্ছা কৰে। হালেলুয়া। যি ঈশ্বৰৰ বাক্য শিকিছে সেইবিলাক শিকি পেলাই ভালকৈ চলিব নাজানাকৈ লিডাৰ হ'ব বিচাৰে বুলি বাইবেলে কৈছে। কিছুমানে বহুত বিশৃংখলা কৰা মানুহ থাকে, নিজে আগত একো নকয়, বেলেগৰ মুখে মুখে বহুত কথা কৈ পেলাই কি কৰে, সি নিজেতো অলপমান ঠিকে থাকিব, বেলেগক ইফাল সিফাল কৰি পেলাই থৈ দিব, এনেকে কৰে দেই। আৰু তেওঁবিলাকে কৈছে যে কিছুমানে, চবকে কোৱা নাই, কিছুমানে এনেকে অধ্যাপক হ'বলৈ ইচ্ছা কৰে। অধ্যাপক হ'ব ইচ্ছা কৰাটো ভাল, কিন্তু ভাল হ'লেও ভালকৈ এজন অধ্যাপক হ'ব লাগিলে ধৈৰ্য, নম্ৰ, সহ্য কৰিব পাৰা, কিবা শুনিলে একো উত্তৰ নিদিয়া, অলপ শুনি পেলাই বুজি প্ৰাৰ্থনা কৰি শেষ কৰি থোৱা, ক্ষমা দিব পাৰা এজন ব্যক্তি হ'ব লাগে। খেঙিয়া, অলপতে খং উঠা, ৰাগ উঠা, বকি ফুৰা, এনেকে মানুহ এজনে ঈশ্বৰৰ দাস হ'ব নোৱাৰে বুলি কৈছে। হালেলুয়া। অধ্যাপক হ'বলৈ ইচ্ছা কৰে কিন্তু নিজক দমন নকৰে, কিন্তু নিজৰ বাক্যটো ঈশ্বৰৰ কয়, চৰিত্ৰটো শয়তানৰ কৰে বুলি কৈছে। বাক্যটো ঈশ্বৰৰ কয়, আচাৰ ব্যৱহাৰ, কথা, চৰিত্ৰটো শয়তানৰ পৰা হয় বুলি কৈছে। এতিয়া শান্তিদাতা প্ৰভুৱে নিজে সদায় সকলোভাৱে তোমালোকক শান্তি দান কৰক। প্ৰভু তোমালোকক সকলোৰে সংগী হওক। আমেন। পৌলে কৈছে ন, সেইকাৰণে আমাৰ ওপৰত যেন শান্তি হওক, আমি যেন আশীৰ্বাদ পাওঁ, তাকে ঈশ্বৰে বিচাৰিছে। প্ৰেইজ দ্য লৰ্ড। তো সেইকাৰণে আহক আৰু অলপমান পঢ়ি মই শেষ কৰিম এইখিনিৰ পৰা। কিহত? তীত ওলাব। তীতৰ 2 অধ্যায় 1 পদ মই পঢ়ি দিছো, আপোনালোকে বুজি যাব, পটাপট মই কৈ যাম। তীতৰ 2 অধ্যায় 1 পদ। কিন্তু তুমি নিৰাময় শিক্ষাৰ উপযুক্ত কথা কোৱা, বৃদ্ধ লোকবিলাক যেনে পৰিমিতভোগী, ধীৰ বিবেচক আৰু বিশ্বাসত, প্ৰেমত আৰু ধৈৰ্যত নিৰাময় হোৱা, সেইদৰে বৃদ্ধাশ্ৰীবিলাকেও যেন পবিত্ৰ লোকবিলাকৰ যোগ্যৰ আচাৰ ব্যৱহাৰ দেখুৱায় আৰু অপবাদিকা বা দ্ৰাক্ষাৰসী দাসী নহয়, যেন উত্তম শিক্ষাৰ দায়িকা হয় আৰু যাতে ঈশ্বৰৰ বাক্য নিন্দিত নহয়, তাৰ কাৰণে সেইবিলাকে যেন যুৱতীবিলাকক প্ৰতিপ্ৰিয়া, সন্তানপ্ৰিয়া, বিবেচক, সতী, ঘৰ ধৰোতা, সুস্বভাৱী আৰু নিজ স্বামী বশীভূতা হ'বলৈ শিকাই বুজাই বুদ্ধি কৰি তোলে, এনে শিক্ষা দিয়া। এইদৰে ডেকাবিলাক, ইয়াতে কৈছে, আৰু এইদৰে ডেকাবিলাকো সুবোধ হ'বলৈ উদগোৱা আৰু নিজে গণনা বিষয়ত সৎকৰ্ম আৰ্হি হৈ, শিক্ষাত শুদ্ধ হৈ, ধীৰতা আৰু অনিন্দনীয় নিৰাময় বাক্য দেখুওৱা, যাতে বিৰোধী মানুহে আমাৰ বিষয়ে কোনো কথা ক'বলৈ পোৱাত লাজ পাব। দাসবিলাকে যাতে আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ শিক্ষা সকলো বিষয় বশীভূত কৰে। হালেলুয়া। আমি ঈশ্বৰৰ বাক্যবিলাক নিন্দিত নহবৰ কাৰণে বিশ্বাসীবিলাকে আমি সাৱধান চলিব লাগে। সেইকাৰণে কৈছে যে এজন মহিলাবিলাকে, এজন বিশ্বাসীবিলাকে কি বুলি কৈছে, শিক্ষা উপযুক্ত কথাত কোৱাত, বৃদ্ধবিলাকত ধীৰতা, সৎ বিবেচক, আমি ভাল চিন্তা কৰিব পৰা এজন ব্যক্তি হ'ব লাগে। আমাৰ চিন্তাবিলাক কেনেকে? অলপ কথাতে আমি ক'ৰবাত ফটকে লগ ধৰি কথা পাতি, ফটকে ফোনত কথা কৈ কেনে বেয়া কৰিছো নেকি?
আমি কৰিব নালাগে আৰু ঈশ্বৰে কোৱা নাই এনেকে সেইকাৰণে আমাক কৈছে যে আমি এনেকে হ'ব নালাগে আৰু এনেকে আমি সুস্বভাৱী আমি হ'ব লাগে বুলি কৈছে সেইকাৰণে ঈশ্বৰে কৈছে তোমালোকে ঈশ্বৰৰ কাম কৰিলে কেনেকে কাম কৰিব লাগে তাক আমি জানিব লাগে কালি আজি সদাকাললৈ যীশু খ্ৰীষ্ট একে হৈ আছে আৰু যীশু খ্ৰীষ্ট একে হৈ থাকিব আপুনি আমিহে কেনসেল হৈ যাম উজুতি খাই নষ্ট হ'ব কিন্তু ঈশ্বৰৰ বাক্য সদায় একে হৈ থাকিব কিন্তু সেইকাৰণে কৈছে আমি সকলো সময়তে ঈশ্বৰৰ ইচ্ছাটো কি আমি জানিব লাগে ঈশ্বৰৰ ইচ্ছাত চলাটো ঈশ্বৰে বিচাৰিছে আৰু পিতৰ এক পিতৰৰ আমাক এটা বাক্য কৈছে যে আমি ঈশ্বৰৰ বাক্যত কেনেকে থাকিব লাগে তাক আমাক কৈছে এক পিতৰৰ 5 অধ্যায় 1 পদৰ পৰা মই পঢ়িছো তাতে 3 পদ পঢ়িলেও হ'ব আৰু তাৰ অলপ আগৰ লাইনত পঢ়িলেও হ'ব তোমালোকৰ মাজত বৃদ্ধ লোকক এই মিনতি কৰিছো তোমালোকৰ লগত ঈশ্বৰৰ যি জাত আছে তাক প্ৰতিপালন কৰা আৱশ্যকতাৰ কাৰণে নহয় কিন্তু ইচ্ছাৰে ঈশ্বৰৰ দৰে উচিত লাভৰ অৰ্থেও নহয় কিন্তু সন্তুষ্ট মনেৰে আৰু তোমালোকৰ নিৰূপিত অধিকাৰৰ ওপৰত প্ৰভুত্ব নকৰি জাকৰ আৰ্হি হয় তাৰ তত্ত্বাৱধান কৰা হালেলুয়া এজন ঈশ্বৰৰ দাগবিলাকৰ দায়িত্ব আছে কোনে কেনেকে চলিছে কি কৰিছে কি কৰা নাই সাৱধান কৰি দিয়াটো দাগদাখীৰ কাম তত্ত্বাৱধান ল'ব দিছে মণ্ডলী বিশ্বাসীবিলাকে কেনেকে চলিছে কেনেকে চলি আছে হিতৰ বিষয় শিকাই বুজাই ল'ব কাৰণে দিছে কিন্তু শিকাব গ'লে কিছুমানে তিতা পায় টেঙা পায় বাক্যই তেনেকুৱা তিতা টেঙা পায় নহয় যদি আপুনি সেইটো তিতা টেঙা পোৱা নাই উচিত বাক্য বুলি ভাবে তেতিয়া আপুনি আশীৰ্বাদ পাব হালেলুয়া সেইকাৰণে মণ্ডলীত তত্ত্বাৱধানৰ বিষয় কৈছে যে তোমালোকে নিৰূপিত অধিকাৰৰ ওপৰত তত্ত্ব নকৰি জাকৰ আৰ্হি হয় তাক তত্ত্বাৱধান কৰা জাকৰ আৰ্হি আমি এটা মণ্ডলীত বিশ্বাস কৰি বিশ্বাসী হৈ দাগদাখী বা বিশ্বাসী মণ্ডলী হৈ আছো এইজনে সেইজনে আমি দাগদাখী হৈ পেলাই কি কৰিবলৈ জাকৰ আৰ্হি আমি সকলো মিলি কেনে আমাক থাকিব দিছে কিন্তু আজি আমি আছোনে আমি থাকিব লাগিব আৰু কৈছে যে 4 পদ তাতে প্ৰধান ৰক্ষক প্ৰকাশিত হোৱা কালত তোমালোকে ঐশ্বৰ্য ৰূপ আমলান কীৰ্তি পাবা অৰ্থাৎ এইবিলাক জাকৰ আৰ্হি হৈ যদি থাকে বিশ্বাসীবিলাকে ইজনে সিজনে আজ্ঞাধীন হৈ পেলাই চলে লিডাৰৰ কথা মানি চলে বাক্য মানি চলে তেওঁ জাকৰ আৰ্হি হৈ থাকিলে অম্লান ৰূপ মানে শেষ নোহোৱা কীৰ্তি পাব বুলি কৈছে কীৰ্তি মানে আশীৰ্বাদ আপোনাৰ শেষ নোহোৱা বিশ্বাস পাবি শেষ নোহোৱা বিশ্বাস পাব বুলি কৈছে ঈশ্বৰে আপোনাৰ মনৰ পৰা কেতিয়াও বিশ্বাসটো শেষ হৈ যাবলৈ নিদিব আপোনাৰ বিশ্বাসটো শেষ হৈ যাবলৈ নিদিব আপোনাৰ বিশ্বাস সদায় মজবুত হৈ থাকিব বুলি কৈছে হালেলুয়া আপোনাৰ বিশ্বাস শেষ হৈ গৈছে নেকি আপুনি দুৰ্বল হৈ গৈছে নেকি আপোনাৰ প্ৰাৰ্থনা কমি গৈছে নেকি তেতিয়াহ'লে আপুনি বিশ্বাসৰ আৰ্হি হৈ পেলে তত্ত্বাৱধানত থকা নাই শাসনত থকা নাই আপুনি নিজৰ ইচ্ছাত চলিছে আপোনাৰ ইচ্ছা মতেহে মণ্ডলীক চলাব আপোনাৰ কথা মতেহে ৰেবাৰেনে পাষ্টৰে চলিব ঈশ্বৰৰ বাক্য চলিব আৰু ঈশ্বৰৰ বাক্যতে আপুনি চলা না দে সেইকাৰণে আপুনি জাকৰ আৰ্হি যদি হয় আৰু ক'ত বেছি গণ্ডগোল হৈ জানে য'ত লিডাৰৰ কথা নামানে তাত বেছি গণ্ডগোল হয় যাৰ ঘৰ পৰিয়ালত ল'ৰা ছোৱালী মাক বাপেকৰ কথা নুশুনে সেইখন ঘৰত মাক বাপেকে ল'ৰা ছোৱালীক বেয়া বেয়া গালি পাৰিব অভিশাপ দিব মাৰপিট হ'ব ন সেই ঘৰত সদায় কাজিয়া হয় ঠিক তেনেকুৱা মণ্ডলীবিলাকতো লিডাৰৰ কথা নুশুনিলে লিডাৰৰ কথাত নচলিলে আজ্ঞাধীন বকিবতো যদি নহয় সেইটো মণ্ডলীত বহুত কাজিয়া হয় লগা চোজা শেষ নহ'ব কাজিয়া পিছাল শেষ নহ'ব কেতিয়াও শেষে নহ'ব আৰু আপুনি নিজে নিজে আমনি পাব হালেলুয়া কাৰ ঘৰত বেছি কাজিয়া হয় যিবিলাকে আজ্ঞাধীনত নাথাকে তাৰ ঘৰত অবাধ্য ল'ৰা ছোৱালী থাকিলে মাক বাপেকে কাজিয়া কৰে ল'ৰা ছোৱালী কাজিয়া কৰে দেই সেইকাৰণে বাধ্যকাৰী হ'ব দিছে সেইকাৰণে ঈশ্বৰে কৈছে যে সেইদৰে হে ডেকাবিলাক তোমালোকক গালি পাৰা নাই দেই বাইবেলহে পঢ়িছো দেই বেয়া নাপাবা সেইদৰে হে ডেকাবিলাক তোমালোক বৃদ্ধ লোকৰ বশীভূত হোৱা এনে কি সকলোৱে পৰস্পৰৰ হিতৰ কাৰণে নম্ৰতা ৰূপ বস্ত্ৰেৰে কঁকাল বান্ধা কিয়নো ঈশ্বৰে অহংকাৰীবিলাকক প্ৰতিৰোধ কৰে কিন্তু নম্ৰবিলাকক অনুগ্ৰহ দান কৰে
হালেলুয়া। হে ডেকাবিলাক, ডেকা বুলি ক'লে অকল ডেকা যুৱক যুৱতী নহয়, কিছুমানে বোৱাৰী হৈ আছে, কিছুমানে বিয়া পাতি এটা ল'ৰা ছোৱালী বাপেক হৈ আছে, তেওঁলোককো ডেকা বুলি কৈছে। হে ডেকাবিলাক বুলি কৈছে, তোমালোকে কি বুলি কৈছে? বৃদ্ধবিলাকৰ বশীভূত হোৱা, অৰ্থাৎ ডাঙৰৰ বশীভূত হোৱা। ডাঙৰৰ কথা মানিব দিছে, শুনিব দিছে। ডাঙৰৰ কথা লাত মাৰি ঈশ্বৰৰ কথাটো প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰে শুনিছেনে? দুইজন প্ৰাৰ্থনা কৰাৰ মানুহ গৈছে, এজন কি কৈছে? কি বুলি ক'ব, পাপী, একজন ধাৰ্মিক। দুইজন প্ৰাৰ্থনা কৰি আছে, পাপী আৰু ধাৰ্মিক, মানে সদ্দুকী আৰু ফৰিচী ন, সদ্দুকী আৰু ফৰিচী। ঈশ্বৰ, সদ্দুকীটো মানে কৈছে আৰু এনেকে কৈছে, ফৰিচীটো ডাঙৰ না সদ্দুকীটো ডাঙৰ আছিল, মই পাহৰিলো দেই। মুঠতে দুইজনৰ ভিতৰতে, দুইজনৰ ভিতৰত কৈছে, এজনে ডাঙৰটো কৈছে আৰু ঈশ্বৰ, মই আপোনাক ভয় কৰোঁ, বিশ্বাস কৰোঁ, মই অমুক দিছোঁ, তুমুক দিছোঁ, তুমুক দিছোঁ, আপোনাৰ কাৰণে মই ইমানখিনি দান কৰিছোঁ, আপোনাৰ কাৰণে ইমানখিনি দিছোঁ, আপোনাৰ কাৰণে মই বহুত কাম কৰিছোঁ। ঈশ্বৰ, তুমি মোক আশীৰ্বাদ কৰা। ঈশ্বৰ, মই এনেকৈ কৰিছোঁ, সেনেকৈ কৰিছোঁ, বহুত প্ৰাৰ্থনা কৰিছে। আৰু এজনে কৈছে কি, মুখকে দাঙিব নোৱাৰিলে বোলে, এনেকে চাই প্ৰাৰ্থনা কৰিব পৰা নাই। হে ঈশ্বৰ, মই পাপী, মই যে এজন পাপী হয়, মোক ক্ষমা কৰা। আপোনাৰ তাত প্ৰাৰ্থনা কৰিবলৈ মই যোগ্য নহওঁ, আপোনাৰ আশীৰ্বাদ পাবলৈ যোগ্য নহওঁ, তথাপিও মোক আশীৰ্বাদ কৰা, মোৰ পাপ ক্ষমা কৰা, মোৰ অপৰাধ ভুলবিলাক ক্ষমা কৰা বুলি কি কৈছে? নম্ৰ হৈ মূৰ দুৱাই পেলাই প্ৰাৰ্থনা কৰিছে। দুটাৰ ভিতৰত কোনটো শুনা গ'ল? যিজনে নম্ৰ হৈ প্ৰাৰ্থনা কৰিলে তাতো শুনা গ'ল। ঈশ্বৰ, ঈশ্বৰ বুলি বেছিকে দেখুওৱা জনৰ প্ৰাৰ্থনাটো ঈশ্বৰে নুশুনিলে। আৰু আজিও আপোনালোকে আৰু আমি এনেকে হ'ম। আপুনি যদি বেছি দেখুৱাই আছে, তেতিয়াহ'লে আপোনাৰ প্ৰাৰ্থনা ঈশ্বৰে শুনা নাই। আৰু কৈছে, যদি আপুনি প্ৰাৰ্থনা কৰিবলৈ যায়, গীৰ্জাত বাক্য শুনিবলৈ প্ৰাৰ্থনা কৰিবলৈ যায়, আপুনি তোমাৰ যদি কোনোবা সূত্ৰ, কাৰোবাক বেয়া পোৱা সূত্ৰ যদি আছে, আগতে ক্ষমা লওক। হে ভাই, মোৰ ভুল হ'ল দে, ক্ষমা। হে ভনী, মোক ক্ষমা কৰা দে, মোৰ ভুল হৈছে। ক্ষমা কৰাৰ পিছতহে বিধিত উঠি প্ৰাৰ্থনা কৰিব দিছে। আৰু যেতিয়া ক্ষমা নলয়, তেতিয়া ক'লে কি বিধিত উঠিব দিয়া নাই, কাৰণ তেওঁৰ প্ৰাৰ্থনা, তেওঁৰ কিবা একো নুশুনিব ঈশ্বৰে, কাৰণ কিয়? তেওঁ ক্ষমা পোৱাই নাই, পাপত আছে। হালেলুয়া। আমি আমাৰ বিশ্বাসীবিলাক বা আমাৰ মণ্ডলীবিলাকে চিৰিয়াছলি সেইবিলাক কথা ভাবাই নাই, ভাবাই নাই। আৰাধনা কৰিব লাগে কৰিছে, বাক্য শুনিব লাগে শুনিছে, কি হৈ আছে নিজৰ মনত সেইটোকে নাজানে। হালেলুয়া। সেইকাৰণে ইয়াতে কৈছে যে 5 অধ্যায়তে কৈছে, হে ডেকাবিলাক, তোমালোকে বৃদ্ধ লোকৰ বশীভূত হোৱা, অৰ্থাৎ লিডাৰবিলাকৰ বশীভূত হোৱা, ডাঙৰৰ কথা শুনা, লিডাৰবিলাকৰ বশীভূত হোৱা, বশীভূত হোৱা। এনে কি সকলোৱে পৰস্পৰৰ হিতৰ কাৰণে, ইজনে সিজনে ভাল হ'বৰ কাৰণে, আপোনাৰ বিশ্বাস, আপোনাৰ নম্ৰতা দেখি ইজনে সিজনে ভাল হ'বৰ কাৰণে, সকলোৰে হিতৰ কাৰণে। হিত মানে সকলোৱে যেন বিশ্বাসত ভাল হ'বৰ কাৰণে দেই, সকলোৰে হিতৰ কাৰণে নম্ৰতা স্বৰূপ বস্ত্ৰৰে, অৰ্থাৎ নম্ৰ হৈ বাক্য শিকি পেলাই, ঈশ্বৰৰ বাক্য শুনি নম্ৰ হৈ পেলাই, বস্ত্ৰ মানে নম্ৰ আৰু বস্ত্ৰ বুলি কৈছে। নম্ৰ মানে মন পালন কৰি ঈশ্বৰৰ বাক্য পিন্ধি, কঁকাল বান্ধি, নিজকে মজবুত বিশ্বাসী হৈ বান্ধা হৈ ঈশ্বৰৰ ওচৰত আহা বুলি কৈছে। কিন্তু ঈশ্বৰে অহংকাৰী বিলাকক প্ৰতিৰোধ কৰে, যিবিলাকে লিডাৰৰ কথা নামানে, লিডাৰক নুসুধে, নিজৰ ইচ্ছামতে কৰে, আলোচনা লিডাৰৰ লগত আলোচনা নাই, নিজে নিজে আলোচনা কৰি চব কৰিলো, চব পাৰো বুলি কৰি ল'লে, এইটোত ঈশ্বৰে ভাল নাপায় কৈছে। তাক কৈছে অহংকাৰ। জানে যে লিডাৰৰ লগত কথা পাতিব লাগিছিল, কথা পতা নাই, নিজৰ ইচ্ছামতে আলোচনা কৰি ল'লে, সেইটো কৈছে অহংকাৰ। জানিও নকৰা কামটোক অহংকাৰ বুলি কৈছে। সেইকাৰণে অহংকাৰী বিলাকক ঈশ্বৰে বেয়া পায়, অহংকাৰী বিলাকক ঈশ্বৰে প্ৰতিৰোধ কৰে, ঈশ্বৰে তাক ভাল নাপায়। আৰু কিন্তু নম্ৰ বিলাকে অনুগ্ৰহ, নম্ৰ বিলাকক ঈশ্বৰে অনুগ্ৰহ দান কৰে। আৰু যিবিলাকে নম্ৰ হৈ থাকে, তেওঁলোকক ঈশ্বৰে আশীৰ্বাদ কৰে। হালেলুয়া। কি মানে অলপ আগত চেয়াৰমেনে কৈছিল, দেখিলেও নেদেখা, শুনিলেও নুশুনা। গীতমালাত কৈছে, কিমানৰ লগত কাজিয়া লাগবি, কিমানৰ লগত শুনি শুনি কথা কবি।
প্ৰত্যেকটাৰ লগত যদি ইও কৈছে সেনেকৈ সিও কৈছে তাৰ লগতে গোটেই সূত্ৰ হৈ থাকিব হয় না যিচুৱে কৈছে পুৰণা কাপোৰ নিপিন্ধিবা পুৰণা মদত নতুন মদ নথবা পুৰণা কাপোৰত নতুন কাপোৰ চিলাই নকৰিবা পুৰণাটো চিৰি যাব নতুনটো থাকি যাব হয় না সেইকাৰণে আমি পুৰণা স্বভাৱ চৰিত্ৰবিলাক এৰিব লাগে আৰু আমি কেতিয়া ক'ত কি কৰিছিলোঁ সেইটো এৰি পেলাই ক্ষমা হয় মন পালটন হৈ পেলাই ঈশ্বৰৰ লগত লাগি থাকিব লাগে ঈশ্বৰে এইটোৱে বিচাৰিছে বাদ বিবাদ যুদ্ধ কৰিবলৈ ঈশ্বৰে মাতা নাই আপোনাক হিংসা হিংসি কৰিবলৈ ঈশ্বৰৰ ৰাজ্যত মাতা নাই ঈশ্বৰে মন পালটন কৰি মন সলনি কৰি ঈশ্বৰৰ বাক্যত বিশ্বাসী হৈ থাকিবৰ কাৰণেহে মাতিছে হালেলুয়া ঈশ্বৰ হিতৰ কাৰণেহে মাতিছে মিলা প্ৰীতি পৰস্পৰে হিতকাৰিণী হ'ব কাৰণেহে ঈশ্বৰে মাতিছে ঈশ্বৰে আশীৰ্বাদ কৰিব বিচাৰিছে ঈশ্বৰে আশীৰ্বাদ কৰিবৰ কাৰণে মাতিছে আপুনি ঈশ্বৰৰ আশীৰ্বাদটো জানিও যদি ভুল কৰি পেলাই যদি আশীৰ্বাদটো নলে অভিশাপটো যদি লৈ থাকে আপোনাৰ লছ হয়নে ঈশ্বৰে আপোনাক যুদ্ধ কৰিবলৈ ইয়াতে বাদ বিবাদ ইয়াৰ লগত তাৰ লগত শত্ৰুতা বঢ়াবৰ কাৰণে ঈশ্বৰে আপোনাক ঈশ্বৰৰ কামৰ কাৰণে মাতা নাই আপোনাক ঈশ্বৰৰ আশীৰ্বাদ গ্ৰহণ কৰি মিলা প্ৰীতিৰে ইজনে হিতকাৰিণী হ'ব কাৰণেহে ঈশ্বৰে মাতিছে সেইকাৰণে কৈছে আৰু ঈশ্বৰে উপযুক্ত সময়ত তোমালোকক যেন উন্নত কৰে এই কাৰণে নিজক তেওঁৰ পৰাক্ৰমী হাতৰ অধীনত নত কৰা হালেলুয়া আৰু তোমালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে সচেতন হোৱা পৰ দি থকা গুজৰি থকা সিংহৰ দৰে তোমালোকৰ শত্ৰু চৈতানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰে তাৰ উপায় বিচাৰি ফুৰিছে আপুনি যদি তেনেকা হৈছে আপোনাক চৈতানে ব্যৱহাৰ কৰি আছে বুলি আপুনি নিজে জানে আপুনি যদি আজিলৈকে যদি আপুনি নম্ৰ হ'ব পৰা নাই সলনি হ'ব পৰা নাই ঈশ্বৰ বাক্যে চলিব পৰা নাই নিজৰ ইচ্ছামতে যদি চলি আছে তেতিয়াহ'লে আপোনালোকৰ চৈতানে আপোনাক ব্যৱহাৰ কৰি আছে দে সেইকাৰণে ঈশ্বৰে কৈছে তুমি নত হোৱা উন্নত কৰিবৰ কাৰণে ঈশ্বৰৰ নত হ'ব দিছে অৰ্থাৎ ঈশ্বৰৰ লগত থাকিব দিছে ঈশ্বৰে আপোনাক উন্নত কৰিম বুলি কৈছে হালেলুয়া ঈশ্বৰে বহুত উন্নতি কৰিবলৈ ইচ্ছা কৰে কিন্তু আপুনি আমি সাজু নহয় কাৰণ আমি বাক্যৰ আজ্ঞাধীন নহয় আমি নিজৰহে আজ্ঞাধীন নিজৰ মনত কল্পনা কৰাৰ দ্বাৰাহে আমি চলি আছো ঈশ্বৰৰ বাক্যৰ আজ্ঞাধীন নোহোৱাৰ কাৰণে আজি আমি আশীৰ্বাদটো হেৰাই লৈ আছো আশীৰ্বাদটো ঈশ্বৰে দি আছে কিন্তু আমি যিখিনি ষ্টেপ বাঢ়িব লাগিছিল যিমান বিশ্বাস বাঢ়ি পেলাই ঈশ্বৰৰ কাৰ্যবিলাক কৰিব লাগিছিল সিমানখিনি আগবাঢ়িব পৰা নাই যুদ্ধই চলি থাকে যুদ্ধই দেখা নাপা যুদ্ধ আত্মাৰ যুদ্ধ পাপ আত্মা আৰু ঈশ্বৰৰ আত্মাৰ লগত যুদ্ধ চলি আছে ন ইফিচিয়া 6 অধ্যায় 10 পদত লিখা আছে যুদ্ধই শেষ হোৱা নাই সাগে মই ভাবিছো যীশু খ্ৰীষ্ট অহা দ্বিতীয় আগমনলৈ যুদ্ধ কৰি থাকিব নেকি বিশ্বাসীবিলাকে হালেলুয়া সেইকাৰণে যীশু খ্ৰীষ্টই কৈছে তোমালোকে বংশৱালী যুদ্ধ বন্ধুতাৰ যুদ্ধ কাইজা পিছাল ঈশ্বৰৰ মণ্ডলীত নচলে বুলি কৈছে কাৰো কথাত ঈশ্বৰৰ ৰাজ্য মণ্ডলী নচলে ঈশ্বৰৰ বাক্যতে ঈশ্বৰৰ মণ্ডলী চলিব প্ৰেজ দ্য লৰ্ড হালেলুয়া বেয়া পাইছে নেকি বেয়া পাইছে যে শিল দুলাব কেতিয়াবা কালি পৰহি দিনা আমাৰ দুইজনমান লগ লাগি কৈ থাকক কথা নাই প্ৰেজ দ্য লৰ্ড সত্য কথাৰ সদায় জয় ঈশ্বৰে আশীৰ্বাদ আপুনি যদি জয় কৰিছে হজম কৰিব সংযম শক্তি লাগে যেনেকৈ জোনাক যোৱা সপ্তাহ আগৰ সপ্তাহত যীশু মানে আমাৰ ৰেবাৰেনে কৈছে যে জোনাই মাছৰ পেটৰ তলত আছিল মাছৰ পেটৰ তলত সি আৰামে আছিল নেকি ঈশ্বৰে কৰিব দিয়া কামটো তেওঁ অৱহেলা কৰি জানিও কি কৰিছে নিনুবি নগৰত নাযায় তাৰ্চ নগৰৰ গাড়ীত উঠি কেনে গ'ল সেইকাৰণে ঈশ্বৰে কি কৰিলে ধুমুহা দি মানে নাওটো ডুবা কৰিলে আৰু তেওঁ নিজে জানিছে মই ভুল কৰিছো ঈশ্বৰৰ দৃষ্টিত মই ভুল কৰিছো মই পাপ কৰিছো বুলি ক'লে লাষ্টত চিটিকেলেতে গম পালে আৰু পেলাই দিলে ঈশ্বৰে তাক তাৰণা দিছে কষ্ট দিছে মাছৰ পেটত গিলি থৈ আৰু মাছৰ পেটত বহুত কষ্ট পাইছে কি কষ্ট পাইছে নে মাছৰ খাৰবিলাক তেওঁ হজম কৰিব বিচাৰিছে আৰু তেওঁ প্ৰাৰ্থনা কৰি আছে 3 দিন 3 ৰাতি মাছৰ পেটত প্ৰাৰ্থনা কৰিলে ইমান কষ্ট পাইছে কথা না মানে অকৰা ঈশ্বৰে কৈছে নিনুবি নগৰক মই মৰম কৰো তুমি কোৱা আৰু সি কৈছে কি ৰজাই মোৰ কথা শুনিব না নুশুনিব শুনে কিন্তু যিজনে ঈশ্বৰৰ বাক্য ক'ব নাযাব নোখোজে তাক ঈশ্বৰে ব্যৱহাৰ কৰে যিজনে বহুত জাপিয়াই থাকে তাক ঈশ্বৰে ব্যৱহাৰ নকৰে কিয় ব্যৱহাৰ নকৰে হয়তো তেওঁ ঈশ্বৰৰ ইচ্ছামতে চলা নাই তেওঁ নিজৰ ইচ্ছামতে নিজৰ শক্তি নিজৰ টেলেণ্টটো দেখাবৰ কাৰণেহে বেছি দেখুৱাই আছে
সিটোৰ কাৰণে ঈশ্বৰে তেওঁক মননি কৰা নাই হয়নে জোনাই পলাইছিল কোনোবা আগৰ দাগবিলাকে ঈশ্বৰৰ কাম কৰিবৰ কাৰণে ইচ্ছা কৰাইছিল কিন্তু ঈশ্বৰে তেওঁলোকক বাধ্য কৰাইছে হালেলুয়া বহুত মানুহে নিজৰ টেলেন্ট দেখাব বিচাৰে কিন্তু ঈশ্বৰৰ টেলেন্টটো দেখক ঈশ্বৰত আপুনি কিমান বিশ্বাস আছে কৰ্ম কৰি দেখক কৰ্মৰ দ্বাৰা দেখিবলৈ পাব হালেলুয়া জোনাক হজম কৰিব নোৱাৰিলে আৰু আজি জোনাৰ নিচিনা আমাকো বহুত হজম কৰিব বিচাৰে হজম শক্তি আহি থাকে হিল দুলে বহুত কথা কিমান শুনিবি আৰু একজন মানুহে কালি শুনা পাইছিল কৈছে বাইদেউ আপোনাৰতো ভৰি খোজ দিবই জাগা নাই ইমান সূত্ৰ মোক যে হিবলা সূত্ৰ একো নহয় হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি আছে কালি নাই এক বাটে সাত বাটে পলাই যাব হি সূত্ৰ কাকো আমাক বগৰাব নোৱাৰে ঈশ্বৰৰ ইচ্ছা নহলে হালেলুয়া আৰু আপোনাকো আপোনাৰ সূত্ৰবিলাকে আপোনাকো যদি আপুনি বিশ্বাস কৰিছে আপোনাক নষ্ট কৰিব সূত্ৰ কি বেমাৰ আজাৰ অভাৱ অনাটন বিৰোধী আত্মা সেইবিলাক আপোনাক নষ্ট কৰিব বিচাৰিব কিন্তু আপুনি যদি সঁচাকে প্ৰকৃত ঈশ্বৰৰ সন্তান হয় আপোনাক আপুনি জয় কৰিব আৰু ঈশ্বৰে আপোনাক সহায় কৰিব আৰু ঈশ্বৰে প্ৰভু যীশু আপোনাৰ সংগী হ'ব আপোনাৰ লগত থাকি আপোনাক বচাব যীশু হালেলুয়া আৰু আমাক আত্মাত কথা কৈ থাকে মোক বিশেষকৈ আত্মাত কথা কৈ থাকে মই গম পাই থাকো কোনো নকলেও মই গম পাই থাকো প্ৰেজ দ্য লৰ্ড যোৱাকালি এটা কথা কোৱা হৈছিল মই ঘৰত গৈ প্ৰাৰ্থনা কৰিছো নাই নহব এইটো ডেমেজ হৈ থাকিব সঁচাকৈ প্ৰকাশ হ'ল হালেলুয়া মই ৰাতিপুৱা কৈছো পাষ্টৰক আজি নহব নহয় চাবিচোন নহব হয় প্ৰকাশ নহল কাৰণ মোক ঈশ্বৰে আত্মাত কথা কৈছে যে নহয় এইটো নহব হালেলুয়া প্ৰেজ দ্য লৰ্ড নহব বুলি কৈছে আৰু সঁচাকৈ নহল প্ৰেজ দ্য লৰ্ড কাৰণ কিয়নো আমি কঠোৰ আৰু কঠিন জগতক আমি ত্যাগ কৰিব নোৱাৰো সেইকাৰণে প্ৰিয় ভাই ভনীসকল আমি ঈশ্বৰৰ প্ৰকৃত দাগ দাসী হ'বলৈ চেষ্টা কৰা উচিত আৰু ঈশ্বৰৰ দাগ হোৱাটো আমাক ঈশ্বৰে বিচাৰিছে কিন্তু ধৈৰ্য সহনশীল নম্ৰ সহ্য কৰিব পাৰা শুনিলেও নুশুনা দেখিলেও নেদেখা আমি থাকিব লাগিব তেতিয়াহে আমি ঈশ্বৰৰ দাস হ'ব পাৰিম কোনোবাই কিবা কৈছে হজম কৰিব পাৰো কোনে হজম কৰিব জানে ভাত পানীয়ে নৰে মাছ মাংস জ্বালা খালে হজম নহয় কি জানে এই ঈশ্বৰৰ বাক্যটো যিমান পঢ়িবি যিমান বিশ্বাসত বাঢ়িবি যিমান ঈশ্বৰৰ আত্মাই আপোনাক চলাব যিমান ঈশ্বৰৰ প্ৰাৰ্থনাত ঈশ্বৰৰ ওচৰৰ চৰণ চাপিব সিমান আপোনাৰ কথা হজম হ'ব আপোনাক যদি এই উমুকাই আপোনাক উমুকত কাটিবা ৰখি আছে ৰ বুলি ক'লে আপুনি হজম কৰিব পাৰিব হালেলুয়া যদি এই বাক্য আপোনাৰ তাত নাই আপুনি হজম কৰিব নোৱাৰে বমি কৰি দিব আৰু বমি কৰি কি হয় গোন্ধাই আৰু ঘিন লাগে ন সবতকে পায়খানাতকৈ বমিটো ঘিন লাগে হয়নে বমিটো ঘিন লাগে তাৰ মানে সহ্য কৰিব নোৱাৰে বমি কৰি দিয়ে হজম কৰিব নোৱাৰে আমি হজম কৰিব লাগে প্ৰকৃত ঈশ্বৰৰ দাগবিলাকে আমি হজম কৰিব লাগে বিশ্বাসীবিলাকে ঈশ্বৰ বাক্যটো হজম কৰিব লাগে প্ৰেজ দ্য লৰ্ড আহক মই এইখিনিতে শেষ কৰিছো আপোনালোকে জানে তথাপিও মই উদুগাই দিছো প্ৰত্যেকৰ হাতত বাইবেল আছে আপোনালোকে ঈশ্বৰক জানে আৰু গান গাবলৈ ইচ্ছা হলে ৰবিবাৰে 9টা বজাত আহি ইয়াতে গান গাই থাকিব আমিও আহোঁ দেই আপোনালোকে ইয়াতে গান গাব পাৰিব প্ৰেজ দ্য লৰ্ড কাৰণে প্ৰাৰ্থনা কৰিম এই বাক্য কওঁতে যদি কাৰোবাৰ জীৱনত আঘাত আছে লাগিছে তেতিয়া আপুনি জানিব মোৰ ভুল আছে কাৰণে লাগিছে প্ৰভু মই এইবিলাক বাক্য যেন হজম কৰিব পাৰো সহ্য কৰিব পাৰো আৰু জ্ঞান পাব পাৰো সলনি হ'ব পাৰো বুলি প্ৰাৰ্থনা কৰক ঈশ্বৰৰ তাত ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব দেই প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড হালেলুয়া হালেলুয়া প্ৰভু মই তোমাক ধন্যবাদ দিছো এই বাক্য যিবিলাক কোৱা হ'ল প্ৰভু বাক্য প্ৰভু যিছে সেই বাক্য তুমি প্ৰত্যেককে আশীৰ্বাদ কৰা বুজিবলৈ সলনি হ'বলৈ বৃদ্ধৰ আজ্ঞাধীন আজ্ঞাধীন হ'বলৈ বৃদ্ধবিলাকৰ আজ্ঞাধীন মণ্ডলী ভক্ত এইজনে সিজনে হিতকাৰী এইজনে সিজনে উৎসাহিত হ'বলৈ তুমি সহায় কৰিবা যীশু মই তোমাক ধন্যবাদ দিছো তুমি লোৱা গ্ৰহণ কৰা হালেলুয়া সৰ্বশক্তিমান সৰ্বজ্ঞ সৰ্বোপৰি ঈশ্বৰ যিহোৱা মই তোমাক ধন্যবাদ দিছো আজি যি বাক্য কোৱা হ'ল সেই বাক্য সকলোৱে শুনি বুজি শিকি যেন আশীৰ্বাদৰ পাত্ৰ হয় যেন কোনো আশীৰ্বাদৰ পৰা বঞ্চিত নহয় তে সকলোৱে যেন আশীৰ্বাদ পায় এনে তুমি আশীৰ্বাদ কৰা প্ৰভু সৰ্বশক্তিমান সৰ্বজ্ঞ সৰ্বোপৰি ঈশ্বৰ যিহোৱা মই তোমাক ধন্যবাদ দিছো তুমি লোৱা গ্ৰহণ কৰা হালেলুয়া এই সকলো প্ৰাৰ্থনা নিবেদন আমাৰ পাপ উদ্ধাৰকৰ্তা প্ৰভু যীশুৰ নামত অৰ্পণ কৰিছো আমেন প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড হালেলুয়া